वेलकम स्टूडेंट आज मैं पुनः तुम्हारे लगत नवम श्रेणीर पलिनमियल पाठटोर आलोचना इतिमध्ये आम पलिनमियल चैप्टारटोर केइबाटाओ क्वेश्चन सल्व करिलो केइबाटाओ नियम शिकिलो आज पुनर आम 2.5 एक्सारसाइजटोरे केइटामान गुरुत्वपूर्ण प्रश्न आलोचना करिम दुटा बेलेग बेलेग नियমৰ फैक्टराइजेशन सल्व करिम तार बाहिरे आरो कि क्वेश्चन करिब पारि आमि चाम आशा करो तुम्हारे भिडिओटोर পৰা কিছু হলেও তোমালোকৰ লাভ হ'ব গতিকে খুব মন দি শুনিবা মই আগৰ কোৱাৰ দৰে আকৌ কৈছো কিবা যদি অসুবিধা পাও মোক জনাবা মই নিশ্চয় সহায় কৰিম মই প্ৰথমতে আজি ফ্যাক্টৰাইজেশ্যন বা উৎপাদক বিশ্লেষণলৈকে আগবাঢ়িম ইয়াৰ আগৰ ক্লাছটোত উৎপাদক বিশ্লেষণৰ কেইবাটাও নিয়মত আমি উৎপাদক বিশ্লেষণ কৰিলো এতিয়া আজি আমি কি কৰিম আইডেন্টিটি ব্যৱহাৰ কৰি পেলাই কৰা উৎপাদক বিশ্লেষণ দুটা বেলেগ বেলেগ দুটা উৎপাদক বিশ্লেষণ চাম গতিকে পলিনমিয়াল পাঠটো তোমালোকে নিশ্চয় গম পাইছা যে আইডেন্টিটি বিলাকৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে গতিকে আইডেন্টিটি সমূহ তোমালোকে মনত ৰখাটো খুবেই প্ৰয়োজন খুব আইডেন্টিটি কেইটাৰ যদি ভুল প্ৰয়োগ হয় বা আইডেন্টিটি কেইটা যদি সঠিকভাৱে তোমালোকে ব্যৱহাৰ কৰিব নোৱাৰা তেতিয়াহ'লে কিন্তু ইয়াৰ কোৱেশ্চন বিলাকত যথেষ্ট অসুবিধা পাবা মই ফ্যাক্টৰাইজেশ্যনটো যেতিয়া কৰি যাওঁতে আইডেন্টিটি কেইটাৰো লগতে আলোচনা কৰি যাম কিন্তু আইডেন্টিটি কেইটাৰ ইউজটোৱে ইয়াত মূল বিষয়বস্তু হ'ব খুব শুদ্ধভাৱে তোমালোকে আইডেন্টিটি কেইটা ব্যৱহাৰ কৰিব পাৰিব লাগিব এতিয়া আমাৰ মই এটা উৎপাদক বিশ্লেষণ প্ৰথমতে লৈছো কি 4x স্কয়াৰ minus 9y স্কয়াৰ plus 16z স্কয়াৰ plus 12xy minus 24yz minus 16xz সেই কোৱেশ্চনটো লৈ আগবাঢ়িছো কোৱেশ্চনটোত কি আইডেন্টিটি ইউজ হ'ব কেনেদৰে গম পাম আৰু আইডেন্টিটি অনুসৰি কেনেদৰে সজাই লম তোমালোকে সেই কথাটো মন দিব লাগিব তোমালোকে এতিয়া কোৱেশ্চনটো চোৱা কি আছে 4x স্কয়াৰ plus 9y স্কয়াৰ plus 16z স্কয়াৰ plus 12xy minus 24yz plus 16xz এতিয়া উৎপাদক বিশ্লেষণ বা ফ্যাক্টৰাইজেশ্যনত ইউজ হ'ব পৰা আইডেন্টিটি আবার a plus b হোল স্কয়াৰ আছিলে a minus b হোল স্কয়াৰ আছিলে a plus b হোল কিউব a minus b হোল কিউব আছিলে a plus b plus c হোল স্কয়াৰ আইডেন্টিটি আছিলে তাৰ বাহিৰে আৰু বিভিন্ন আইডেন্টিটি আছে মই ইয়াত কোৱেশ্চনটো সলভ কৰাৰ আগত প্ৰথমতে দুটা বা তিনটা আইডেন্টিটি মই লিখি লৈছো তাৰ ভিতৰত কোনটো আইডেন্টিটি আহিব পাৰে সেইটো আমি চাব লাগিব এটা হৈছে a plus b plus c হোল স্কয়াৰ দিস ইজ ইকুৱেল a স্কয়াৰ plus b স্কয়াৰ plus c স্কয়াৰ plus 2ab plus 2bc plus 2ca আৰু এটা আইডেন্টিটি আমাৰ উৎপাদক বিশ্লেষণত ব্যৱহাৰ হৈ থকা আইডেন্টিটি a plus b হোল কিউব মই a plus b হোল স্কয়াৰ a minus b হোল স্কয়াৰ কেইটা আগত অষ্টম শ্ৰেণীতে পাই অহা গতিকে সেই কেইটা আইডেন্টিটিলে মই এতিয়া যোৱা নাই a cube plus b cube plus 3a square b plus 3ab square a minus b whole cube আইডেন্টিটি কেইটা ইতিমধ্যে মই প্ৰমাণটো কৰি গৈছো আগৰ ক্লাছত a cube minus b cube minus 3a square b plus 3ab square আৰু এটা আমাৰ ব্যৱহাৰ হোৱা নতুন আইডেন্টিটি তোমালোকে আগতে নপোৱা আইডেন্টিটি আছে a plus b plus c a cube plus b cube plus c cube minus 3abc ইয়াৰ ৰিজাল্ট হয় a plus b plus c into a square plus b square plus c square minus ab minus bc minus c এতিয়া এই সমূহ আইডেন্টিটি আমাৰ কোৱেশ্চন কেইটাত ব্যৱহাৰ হ'ব এটা তোমালোকে এটা কথা মন কৰা প্ৰথম যেটো আইডেন্টিটি মই লিখিলো কেটা তাৰ ৰিজাল্টটো আমাৰ কেটা টাৰ্ম আছে ছটা টাৰ্ম আছে 3 যা স্কয়াৰ টাৰ্ম তিনটা আমাৰ হোল স্কয়াৰ যোৱা টাৰ্ম হ'ব আৰু নেক্সট কেইটা
2ab 2bc 2ca তেনেকৈ এৰেঞ্জ হ'ব হোল কিউবৰ দুইটা আইডেণ্টিটিত আমাৰ চাৰিটাকৈ টাৰ্ম আছে দুটা হোল কিউব টাৰ্ম থাকে আৰু ইয়াত আমাৰ a কিউব প্লাছ b কিউব প্লাছ c কিউব তিনিটা কিউবৰ টাৰ্ম আৰু এটা 3abc চাৰিটা টাৰ্ম ইয়াতো আমাৰ চাৰিটা টাৰ্ম ইয়াতো চাৰিটা টাৰ্ম ইয়াতো চাৰিটা টাৰ্ম কিন্তু তোমালোকে কুৱেশ্যনটো চাই পাৰ্থক্যটো ধৰিব পাৰিব লাগিব এইটো ধৰণৰ আছে এইটো ধৰণৰ আছে নে এইটো ধৰণৰ আছে যি হওক এতিয়া মই কুৱেশ্যনটো লৈ আগবঢ়াম কুৱেশ্যনটো আমাৰ দিয়া আছে ফেক্টৰাইজ কৰিব দিছে 4x স্কোৱাৰ প্লাছ 9y স্কোৱাৰ প্লাছ 16z স্কোৱাৰ প্লাছ 12xy মাইনাছ 24yz মাইনাছ 16xz এতিয়া কুৱেশ্যনটো যদি মন কৰা তোমালোকে দেখিবা ইয়াততো কিউবৰ টাৰ্ম নাই ইয়াত হোল কিউবত যোৱা টাৰ্ম নাই ইয়াত এই তিনিটা টাৰ্ম স্কোৱাৰত আছে আৰু দেখিছোঁ যে এইটো 2x হোল স্কোৱাৰ হ'ব এইটো 3y হোল স্কোৱাৰ হ'ব এইটো 4z হোল স্কোৱাৰ হ'ব চ' এই কুৱেশ্যনটো আমাৰ প্ৰথম যিটো আইডেণ্টিটি মই লিখিছোঁ এই আইডেণ্টিটিটোত অহাৰ পূৰ্ণ সম্ভাৱনা আছে আমি যদি a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰটো পাই যাওঁ বাকীকেইটা নিশ্চয় টুৱাইচ ab টুৱাইচ bc টুৱাইচ c এৰেঞ্জ হ'ব এইখিনি আৰু এটা কথা কৈছোঁ মই যিটো আইডেণ্টিটি লিখিছোঁ গোটেইকেইটা প্লাছ চিন দিয়া আছে আইডেণ্টিটিৰ ৰিজাল্টত গোটেইখিনি প্লাছ চিন আছে ইয়াত কিন্তু দুটা মাইনাছ চিন আছে মাইনাছ চিন কেইটাৰ বিষয়ে মই কম চিন্তা কৰিব লগা নাই গতিকে আমি কি কৰোঁ এই ৰাশিটো যিটো পলিনমিয়েল আমাক দিয়া আছে পলিনমিয়েলটো আমি এই ফৰ্মটোত পেলাবলৈ যত্ন কৰোঁ a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ টুৱাইচ ab টুৱাইচ bc টুৱাইচ c এতিয়া 4x হোল স্কোৱাৰ 4x স্কোৱাৰ এইটো 2x হোল স্কোৱাৰ বুলি লিখিব পাৰিম 9y স্কোৱাৰটো 3y হোল স্কোৱাৰ আহিব আৰু 16z স্কোৱাৰটো 4z হোল স্কোৱাৰ আহিব আমি a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ পালোঁ এতিয়া পাছৰ পাৰ্টটো পলিনমিয়েলটোৰ এই পাৰ্টটোত চিনকেইটাৰ বিষয়ে আমি বিশেষ চিন্তা নকৰোঁ চিনকেইটাৰ বিষয়ে চিন্তা নকৰোঁ যিভাগে দিয়া আছে সেইভাগেই চিনখিনি পাতোঁ খালি আমি টুৱাইচ ab টুৱাইচ bc টুৱাইচ c ফৰ্মত পাতিবলৈ চাওঁ টুৱাইচ ab a মিনছ ইয়াত 2x আহিছে আৰু b মিনছ 3y আহিছে টুৱাইচ ab আৰু ইয়াৰ যদি মই ফলাফলটো চাওঁ দেখিম 2 2 4 4 12xy তাৰমানে এই টাৰ্মটোৱে আমাৰ এই টাৰ্মটো হৈছে তাৰ নেক্সট টুৱাইচ bc 2 ইনটু bৰ ভ্যালু আছে 3y cৰ ভ্যালু আছে 4z দেখা গ'ল ইয়াতো 2 3 6 4 24 24yz গতিকে এই টাৰ্মটোৰ সৈতে আমাৰ মিলি আছে নেক্সট টাৰ্মটো মই তলতে পাতিছোঁ টুৱাইচ ca হ'ব লাগে cৰ ভ্যালু আছে 4z এৰ ভ্যালু আছে 2x ইয়াতো যদি চাওঁ 2 4 8 16xz তাৰমানে লাষ্ট টাৰ্মটোৰ সৈতে মিলি আছে অৰ্থাৎ আমাৰ কুৱেশ্যনটোৰ পলিনমিয়েলটো আৰু মই এৰেঞ্জ কৰি লোৱা পলিনমিয়েলটো একেটাই হৈ আছে মান সলনি হোৱা নাই মান কেতিয়াও সলনি হ'ব নোৱাৰিব এতিয়া এই বস্তুটো আমাৰ কি হৈ গ'ল a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ প্লাছ টুৱাইচ ab প্লাছ টুৱাইচ bc প্লাছ টুৱাইচ c ফৰ্মলৈ গ'ল গতিকে আমি ডেফিনেটলি a প্লাছ b প্লাছ c হোল স্কোৱাৰ পাতিব পাৰোঁ কিন্তু a প্লাছ b প্লাছ c হোল স্কোৱাৰ মই যদিও কৈছোঁ মই মাজৰ চিনকেইটাত ডাইৰেক্টলি প্লাছ কৰি দিয়া নাই মই কৰিম a প্লাছ b প্লাছ c হোল স্কোৱাৰ ঠিক আছে কিন্তু ইয়াত কথা এটা আছে প্লাছত আছে মই পাতোঁতেন কিন্তু মাইনাছেই পাতিছোঁ কাৰণ প্লাছ গাইছোঁ যদিও এতিয়া আইডেণ্টিটিটোত গোটেইখিনি প্লাছ চিন আছিলে ইয়াত আকৌ দুটা মাইনাছ চিন গতিকে ডেফিনেটলি ইয়াত কোনোবা এটা টাৰ্মত আমাৰ হয়তো মাইনাছ আহিব গতিকে আমি মাইনাছ কোনটো আহিব কেনেদৰে চাম এতিয়া এটা কাম কৰা আমাৰ ফাৰ্ষ্ট টাৰ্ম আছে টুৱাইচ এক্স তোমালোকে এটা চোৱা যে টুৱাইচ ab টুৱাইচ bc টুৱাইচ c যিটো টাৰ্ম পাতিছোঁ তাত টুৱাইচ এক্স থকা টাৰ্ম দুইটাৰ আগত মাইনাছ আছে নেকি এইটো টুৱাইচ এক্সৰ আগত টুৱাইচ এক্স থকা টাৰ্ম আৰু ইয়াৰ আগত মাইনাছ নাই চ' বাদ দিলোঁ তাৰপিছত আমি চাম 3y থকা দুইটা টাৰ্মৰ আগত মাইনাছ আছে নেকি এইটো 3y থকা টাৰ্মৰ আগত মাইনাছ আছে কিন্তু এইটো 3y থকাটোৰ আগত মাইনাছ নাই সেইটোও বাদ দিলোঁ তাৰপিছত চালোঁ 4z এই 4z থকা টাৰ্মটোৰ আগত মাইনাছ চিন আছে ইয়াতো 4z থকা চিনটোৰ আগত মাইনাছ চিন আছে অৰ্থাৎ 4z য'ত আছে টুৱাইচ ab টুৱাইচ b টুৱাইচ c এৰ 4z c টাৰ্মটো য'ত আছে তাত দুইটাই নিগেটিভ আছে চ' আমাৰ সেই 4zটোৱে আমি নিগেটিভত ৰাখিম বাকীটো আমি পজিটিভ কৰি দিম ঠিক আছে
তাৰ মানে মাইনাছ চিন কোনটো হ'ব তোমালোকে সেইটোৰে চাবা টুৱাইছ এ বি টুৱাইছ বি চি টুৱাইছ চি এৰ এক্সপ্ৰেশ্যন কেইটাত চাবা এটা হোল স্কোৱাৰ হৈ গ'ল হোল স্কোৱাৰ মিন্স আমি জানো যে দুটাৰ পূৰণফল প্ৰডাক্ট অফ চেম টু চ' দিছ ইনটু দিছ এইটোৱে হৈছে আমাৰ ৰিজাল্ট অৰ্থাৎ আমাৰ প্ৰথম কুৱেশ্যনটোৰ যিটো ফেক্টৰাইজেশ্যন আছিলে সেইটো আমাৰ হৈ গৈছে এতিয়া মই দ্বিতীয় ফেক্টৰাইজেশ্যনটো লৈ চাম এইটো আইডেণ্টিটি ব্যৱহাৰ কৰি কৰা ফেক্টৰাইজেশ্যন মই কৰিব বিচৰা নাই কিতাপত এক্সাৰচাইজত থকা কেইটা তোমালোকে যত্ন কৰিবা যদি অসুবিধা পোৱা নিশ্চয় জনাবা নেক্সট ফেক্টৰাইজেশ্যনটো মই লৈছোঁ 27 মাইনাছ 125 a cube minus 135a plus 225 a square ইয়াত দেখা গ'ল 125 a cube আছে which is equal to 5 a whole cube আৰু 27 আছে 27 equal to 3 cube গতিকে আমাৰ ডেফিনেটলি a2 বা a2 আইডেন্টিটি যাব আৰু ইয়াতটো এটাও প্লাছ চিন নাই সৰি এটাও মাইনাছ চিন নাই ইয়াত দুটা মাইনাছ চিন আছে আৰু কুৱেশ্যনটো দুটা মাইনাছ চিন আছে চ' ডেফিনেটলি converted to a minus b whole cube a minus b whole cube বুলি সন্ধি হ'ব গতিকে আমি a minus b whole cube যিটো ৰিজাল্ট a cube minus b cube minus 3a square b plus 3ab square সেইটোৰ দৰে ইয়াক এৰেঞ্জ কৰিবলৈ যত্ন কৰোঁ ইয়াতে 27 equal 3 cube so 27 টো মই 3 cube বুলি পাতিলোঁ that means a cube আহিল minus 125 to 5 cube হয় so 5 হে হোল কিউব পাতিলোঁ a cube minus b cube আমি পাই গ'লোঁ গতিকে নেক্সট কেইটা আমি কি কৰোঁ আইডেণ্টিটিটোৰ মতে আমি সজাই দিওঁ মাইনাছ 3a স্কোৱাৰ বি মাইনাছ 3 প্লাছ 3ab স্কোৱাৰ মাইনাছ 3a স্কোৱাৰ বি মাইনাছ 3 এইটোত প্ৰথম 3টো a স্কোৱাৰ ডেট মিনছ 3 স্কোৱাৰ b এতিয়া আমি চাওঁ ইয়াৰ যিটো ফলাফল এইটো ইয়াৰ সৈতে ইকুৱেল হয়নে নহয় 3 স্কোৱাৰ আছে 9 ইনটু 3 কৰিলে 27 into 5 কৰিলে 135 so মিলি আছে প্লাছ 3ab স্কোৱাৰ 3 a ৰ ভেলু 3 আৰু b ৰ ভেলু 5a হোল স্কোৱাৰ গতিকে কি হৈছে ইয়াতো আমাৰ ৰিজাল্টটো এইটোৰ সৈতে মিলি আছে কেলকুলেশ্যনটোত গতিকে খুব সহজতে আমাৰ কি হৈ গ'ল a minus b হোল কিউব আইডেণ্টিটিটোলৈ ই কনভাৰ্ট হ'ল গতিকে আমি এতিয়া ইয়াক a minus b হোল কিউব বুলি পাতিব পাৰিম a ৰ জেগাত আমাৰ কি আহিব 3 আৰু b জাগাত কি আহিব 5 so a minus b whole cube means product of 3 same term so তিনটাৰ প্ৰডাক্টত আমি পাতি দিলোঁ গতিকে ফেক্টৰাইজেশ্যন হ'ল এইটোৱে হ'ল আমাৰ ফেক্টৰাইজেশ্যন মই ভাবোঁ এই আইডেণ্টিটি কেইটা ব্যৱহাৰ কৰি কৰা ফেক্টৰাইজেশ্যনত তোমালোকৰ নিশ্চয় অসুবিধা নহ'ব এতিয়া আৰু এটা ফেক্টৰাইজেশ্যন মই কৰিব বিচাৰিছোঁ বেলেগ এটা আইডেণ্টিটিত ইউজ কৰি পেলাই কৰিব পৰা কুৱেশ্যনটো মই লিখি ল'ব লাগিব ধৰি লোৱা তোমালোকক ফেক্টৰাইজ কৰিবই দিয়া আছে লেট x কিউব মাইনাছ 8y কিউব প্লাছ z কিউব প্লাছ 6xyz এইটো ফেক্টৰাইজ কৰিব লাগে ইয়াতে তোমালোকে চোৱা আমাৰ a কিউব b কিউব c তিনিটা কিউবৰ টাৰ্ম আছে টোটাল টাৰ্ম চাৰিটা ধৰে তিনিটা কিউবৰ টাৰ্ম গতিকে তিনিটা যদি কিউবৰ টাৰ্ম হয় তেতিয়াহ'লে ডেফিনেটলি আমাৰ কোনটো আইডেণ্টিটিত যাব লাগিব এই আইডেণ্টিটিত যাব লাগিব কিন্তু ইয়াতে b কিউবৰ আগত প্লাছ চিন আছে ইয়াত যদিবা মাইনাছ 8y হোল কিউব হৈ আছে গতিকে আমি ইয়াত যে b কিউব আছে এইটো আমি 2y হোল কিউব পাতিব পাৰিম আমি কি কৰিম মাইনাছ 2y হোল কিউব কৰি দিম আগৰ চিনটো প্লাছ কৰি দিম অৰ্থাৎ আইডেণ্টিটিৰ সৈতে সম্পূৰ্ণ একেধৰণে পাতিলোঁ ঠিক আছে x কিউব প্লাছ মই এইটো ক'লোৱেই মাইনাছ 2y হোল কিউব কৰিম বুলি ক'লোঁ প্লাছ z কিউব মাইনাছ 3xyz ইয়াতে আইডেণ্টিটিটো মই এবিধ পঢ়োঁ a কিউব b কিউব c কিউব বিৰ জেগাত মাইনাছ 2y আছে চ' এইটো মাইনাছ 2y পাতিছোঁ এইকেইটা কিন্তু প্ৰডাক্টটো আমাৰ প্লাছ 6xyz ওলাই যাব তাৰমানে আমাৰ কুৱেশ্যনটোত যিটো পলিনমিয়েল দিয়া আছে সেই পলিনমিয়েলটো আমি ইউজ কৰিছোঁ গতিকে ইয়াৰ সৈতে সম্পূৰ্ণ প্ৰত্যেকটো টাৰ্ম একে থকাটো প্ৰয়োজন একে থাকিবই লাগিব
হ'ল এতিয়া আমি a কিউব প্লাছ b কিউব প্লাছ c কিউব পালোঁ মাইনাছ 3abc পালোঁ গতিকে আমি এই আইডেণ্টিটিটোৰ মতে আমি ফেক্টৰাইজেশ্যনৰ এই ৰিজাল্টটো পাতি দিব লাগে ঠিক আছে কি আহিব a প্লাছ b মই একেটা ষ্টেপত নকৰোঁ বিৰ জেগাত মাইনাছ 2 পাতি দিছোঁ a প্লাছ b প্লাছ c হ'ল নেক্সট পাতিব লাগে a স্কোৱাৰ প্লাছ b স্কোৱাৰ মাইনাছ 2 পাতি দিছোঁ প্লাছ c স্কোৱাৰ মাইনাছ ab x ইনটু মাইনাছ 2y মাইনাছ bc 2y মাইনাছ 2y ইনটু z মাইনাছ ca z ইনটু x এটা a সিম্পলিফিকেশন কেইটা কৰি দিলে আমাৰ a2 কোৱেশ্চন কমপ্লিট হ'ব কি হ'ব x মাইনাছ 2y প্লাছ z ইনটু x স্কোৱাৰ প্লাছ মাইনাছ চিন হোল স্কোৱাৰ কৰিলে প্লাছ হৈ যায় সো এটো 4y স্কোৱাৰ প্লাছ z স্কোৱাৰ মাইনাছ মাইনাছ দুটা আছে গতিকে দুটা মাইনাছ 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 ইনটু কৰিলে প্লাছ হয় 2xy সিমিলাৰলি প্লাছ 2yz মাইনাছ zx এতিয়া এটো আমাৰ দুটা পলিনোমিয়েলৰ প্ৰডাক্টলে গুচি গ'ল অৰ্থাৎ আমাৰ ফেক্টৰাইজেশ্যনটো শেষ হ'ল এতিয়া আৰু এটা ইম্পৰ্টেণ্ট কোৱেশ্চন মই ফেক্টৰাইজেশ্যন কৰিব বিচৰা নাই আৰু এটা ইম্পৰ্টেণ্ট কোৱেশ্চন কৰি পেলাই আমি আমাৰ আজিৰ ক্লাছটো শেষ কৰিম তাতে মই কোৱেশ্চনটো প্ৰথমতেই লিখিছিলোঁ কোৱেশ্চনটো মই প্ৰথমতে লিখি লৈছিলোঁ এই কোৱেশ্চনটো x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 3xyz ইকুৱেল দিছ প্ৰুফ কৰিব লাগে প্ৰুফটো খুব টান নহয় প্ৰুফ কৰিবলগীয়া কোৱেশ্চনবিলাকৰ আমাৰ এইমটো কি হ'ব আমি লেফ্ট হেণ্ড ছাইড ল'ম আৰু জনা আইডেণ্টিটি ইউজ কৰিম আৰু যিকোনো উপায়েৰে আমি ৰাইট হেণ্ড ছাইডটো পাব পৰাকৈ ৰিজাল্টটো এৰেঞ্জ কৰিম গতিকে মই কি কৰোঁ প্ৰথমতে লেফ্ট হেণ্ড ছাইডটো লৈ লওঁ লেফ্ট হেণ্ড ছাইড কি আছে x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 3xyz এটা ইয়াৰ কাৰণে আমাৰ এটা আইডেণ্টিটি আছে আইডেণ্টিটিটো আমি পাই আহিলোঁ কি পালোঁ x প্লাছ y প্লাছ z ইনটু x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ মাইনাছ xy মাইনাছ yz মাইনাছ zx এইটো হ'ল আমাৰ আইডেণ্টিটিটো হ'ল মই কৈছোঁ যে যিকোনো উপায়েৰে আমি সোঁফালটো ৰিজাল্টটো উলিয়াবলৈ আমি যত্ন কৰিব লাগিব সোঁফালৰ ৰিজাল্টটো উলিয়াব লাগিব এতিয়া চাম এই x প্লাছ y প্লাছ zটো কুৱেশ্চনটোতো একেধৰণেই আছে গতিকে আমাৰ কুৱেশ্চনটোৰ ৰাইট হেণ্ড ছাইডত থকা এটা বস্তু এই বস্তুটো আমি ওলাইছে বুলি ধৰিলোঁ কিন্তু আমাক আৰু কি লাগিব হাফ আহিব লাগিব আৰু এইকেইটা হোল স্কোৱাৰ আহিব লাগিব এতিয়া চাবা দেই এই বস্তুকেইটা আমাৰ ক'ৰ পৰা আহিব লাগিব ইয়াৰ পৰাই আহিব লাগিব বেলেগৰ পৰাতো নাহে হ'লে আৰু সেইকেইটা পাবৰ কাৰণে মই এই বস্তুকেইটা পাব লাগে মই তাৰ এটা পাৰ্ট তোমালোকক দেখাইছোঁ এইকেইটা ৰিজাল্ট পাব লাগে চাবা দেই ইয়াত যদি মই x মাইনাছ y হোল স্কোৱাৰটো পাব বিচাৰোঁ তেতিয়াহ'লে মোক কি লাগিব x স্কোৱাৰ মাইনাছ 2xy প্লাছ y স্কোৱাৰ লাগিব এই বস্তুকেইটা লাগিবনে আৰু যিহেতু আমি এইটো পাব লাগিবই গতিকে আমি ইয়াৰ পৰা এইটো বস্তু আনিব পাৰিব লাগিব ইয়াত আমাৰ x স্কোৱাৰটো আছে y স্কোৱাৰ আছে কিন্তু 2xy নাই আমাৰ অকল xy আছে অকল xy আছে গতিকে আমি 2xy আনিব লাগিব 2 এটাতো আমি এনেই পাতি দিব নোৱাৰোঁ মেথছ হয় গতিকে পাতিলে কণ্ডিশ্যন শুড বি এপ্লাইড ভেলু একে থাকিব লাগিব ভেলু একে নাথাকিলে আমি ইয়াত দিব নোৱাৰোঁ আৰু আমি 2 এটা ইয়াতে অকলে দিব পৰা উপায় নাই আমি প্ৰত্যেকতে এটাটো দিব পাৰিম কিন্তু তাৰ পৰিৱৰ্তে কি কৰিব লাগিব ইয়াত আমি হাফ এটা দি দিব লাগিব দি দিলে হাফটোৱে যিহেতু ইয়াৰ ভিতৰত প্ৰত্যেকক পূৰণ হ'ব পূৰণ হ'লে আকৌ আগৰ ৰিজাল্টটো ঘূৰাই পাম গতিকে আমি কি কৰোঁ x প্লাছ y প্লাছ zটো আছে হাফ এটা দি দিলোঁ কমনত ইয়াত প্ৰত্যেকটোতে আমি 2 এটা দি দিলোঁ প্ৰত্যেকটো টাৰ্মৰ লগত 2 এটা ইনটু কৰি দিলোঁ এতিয়া চাবা এই হাফটোৱে বিতৰণ বিধিমতে ইহঁত চবৰ লগত পূৰণ কৰিব লাগিব চবৰে লগতে যেতিয়া পূৰণ কৰিম পূৰণ কৰোঁতে এইখিনি এই দুটোৱে কেঞ্চেল যাব এইটো দুয়ে কেঞ্চেল যাব তাৰমানে আমাৰ ওপৰৰ ৰিজাল্টটো ওলাই যাব হ'ল গতিকে আমি মানৰ সাল সলনি কৰা নাই যিটো আমি কৰিব নোৱাৰোঁ অ'কে এতিয়া আমি কি কৰোঁ ইয়াৰ পৰা এই বস্তুটোৰ পৰা এনেকুৱা ধৰণে সজাই লওঁ হ'ল আৰু হাফটো আগত লৈ আহোঁ প্ৰুফটোতো হাফটো আছেই দেখিছা তোমালোকে গতিকে আমাৰ প্ৰুফটোৰ প্ৰায় এটা পাৰ্ট এইকণ ওলাইছে আৰু হ'ল এতিয়া আমি কি কৰিলোঁ x স্কোৱাৰ মাইনাছ 2xy প্লাছ y স্কোৱাৰ এৰেঞ্জ কৰিছোঁ চাবা দেই x স্কোৱাৰ ইয়াত দুটা আছে মই কিন্তু এতিয়ালৈকে এটাহে পাতিছোঁ আৰু এটা হয়তো পাতিব লগা হ'ব পাতিম মানটোতো সলাব নোৱাৰোঁ
তাৰপিছতে আমাক আৰু কি লাগে y মাইনাছ জেড হোল স্কোৱাৰ লাগে y মাইনাছ জেড হোল স্কোৱাৰ কাৰণে y স্কোৱাৰ মাইনাছ 2yz প্লাছ জেড স্কোৱাৰ এতিয়া চাবা এইটো পটা হ'ল y স্কোৱাৰ দুটা পটা হ'ল জেড স্কোৱাৰ এক্স স্কোৱাৰ এটা পটা আছে তাৰপিছতে আৰু আমাৰ ৰিমেইনিং তেতিয়াহ'লে কি আছে জেড স্কোৱাৰ মাইনাছ 2zx প্লাছ এক্স স্কোৱাৰ এটা দেখিলা এক্স স্কোৱাৰো আমাৰ দুটা হৈ গ'ল জেড স্কোৱাৰো দুটা হৈ গ'ল আৰু 2xy 2yz 2zx গোটেইকেইটা টাৰ্ম পটা হৈ গ'ল তাৰমানে এইটো আমি সজাইহে লৈছোঁ কিন্তু টাৰ্মখিনি ইয়াৰ সৈতে সম্পূৰ্ণ একে আছে একে থাকিব লাগিব এতিয়া এইখিনিতো আমি চেঞ্জ কৰিব লগা নায়েই এইখিনি হৈয়ে আছে গতিকে ব্ৰেকেটৰ ভিতৰত এই বস্তুকেইটা এইটোৰ ঠাইত আমি পাতিব পাৰোঁ কি পাতিব পাৰোঁ x মাইনাছ y হোল স্কোৱাৰ প্লাছ এইকেইটাৰ ঠাইত আমি কি পাতিব পাৰোঁ y মাইনাছ জেড হোল স্কোৱাৰ প্লাছ এইকেইটাৰ ঠাইত আমি কি পাতিব পাৰোঁ জেড মাইনাছ এক্স হোল স্কোৱাৰ গতিকে আমাৰ কুৱেশ্যনটো উলিয়াব দিয়া ৰাইট হেণ্ড ছাইডটো নিশ্চয় ওলালে গতিকে নিশ্চয় বুজি পাইছা প্ৰথমটো আইডেণ্টিটি ইয়াত হাফ দি পেলাই এই বস্তুটো অনা এই ষ্টেপ দুটা তোমালোকে খুব ভালকৈ গম পাব লাগিব হ'ব আজিৰ ক্লাছটোত মই এইখিনিতে সামৰণি মাৰিছোঁ গতিকে কিবা অসুবিধা পালে ক'বা আৰু কি কৰিবা পাঠসমূহ কণ্টিনিউ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা অ'কে বাই